ফাইনালি বন্ধুসকল আজি দিনটোতে চৰকাৰী ঘৰৰ ওপৰত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধুসকল আপোনালোকে যদি আপোনালোকৰ ঘৰটো এইবাৰ জিঅ'টেক কৰিছিলে তো আপোনালোকে এতিয়া সেই জিঅ'টেক কৰাবোৰ আপোনালোকৰ চৰকাৰে কেতিয়া টকা দিব আৰু লগতে বন্ধুসকল যোনটো নেকি খবৰ আহিছে যে আপোনাৰ ঘৰটো অকল জিঅ'টেক কৰিলে নহব তো আপোনালোকে জিঅ'টেক কৰাৰ পাছতো কিন্তু আপোনালোকে টকা নাপাব পাৰে। তো কি কাৰণে আপোনালোকে টকাটো নাপাব পাৰে, কি কাৰণে চৰকাৰে আপোনালোক টকাটো নিদিব পাৰে, তো সকলোখিনি তথ্য লৈ আপোনালোক ভিডিঅ'টো লৈ আহিছো। তো আপোনালোকে কেতিয়া টকা দিয়া হ'ব যোনটো নেকি বৰ্তমান খবৰ আহি পৰিছে, কেতিয়া কোনটো মাহৰ কোনটো তাৰিখত টকা দিয়া হ'ব, কোনসকল লোকে এই আপোনাৰ চৰকাৰী ঘৰ লাভ কৰিব এইবাৰ। তো বন্ধুসকল আপোনালোকে সকলোখিনি আপোনালোকে এই ভিডিঅ'তে জানিব পাৰিব। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত আপোনালোকে মোৰ ভিডিঅ'টোত নতুনকৈ আহিছে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া নতুন নতুন ইনফৰমেশ্যনবোৰ খবৰবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলত সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছো যোনটো নেকি বৰ্তমান চৰকাৰী ঘৰৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা বিগ আপডেট আহি পৰিছে। তো সেইটো হৈছে যিসকল মহিলা তো যিসকল লোকৰ আপোনালোকে জিঅ'টেক হৈ গৈছে তো জিঅ'টেক হোৱাৰ পাছতো কিন্তু আপোনালোকে চৰকাৰী ঘৰ এতিয়া লাভ নকৰিব পাৰে। যোনটো নেকি বৰ্তমান খবৰ আহিছে তো যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো যোনটো নেকি চৰকাৰে ইনফৰমেশ্যন পাইছে যে এনেধৰণৰ কিছুমান লোকে আপোনালোকে জিঅ'টেক কৰিছে যিসকলৰ আপোনালোকৰ ঘৰত চাৰিচকীয়া বাহন বা আৰ্থিক অৱস্থা ভাল, তো বছৰে ইনকম আপোনালোকৰ ৩-৪ লাখতকৈ বেছি হয়। আৰু লগতে বন্ধুসকল এইবাৰ এনেধৰণৰ কিছুমান আপোনালোক কাম কৰিছে তো যিসকল লোকৰ আপোনালোকৰ পকা ঘৰ আছে তো সেইসকল লোকে কি কৰিছে আপোনালোকৰ বেক চাইডত যোনটো নেকি আপোনালোকৰ কেঁচা ঘৰ আছে তো সেই আপোনাৰ সাইডটো ফটো মাৰি আপোনালোকে জিঅ'টেক কৰিছে। তো বন্ধুসকল এনেবোৰ যিবিলাক লোকে আপোনালোকে কাম কৰিলে তো সেইসকল লোকে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰ লাভ নকৰিব। তো যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে তো বন্ধুসকল বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে আপোনালোকে চৰকাৰৰ ফালৰ পৰা লাষ্ট যোনটো নেকি ষ্টেপ সেইটো কমপ্লিট কৰা হ'ব। অৰ্থাৎ লাষ্ট যেতিয়া আপোনালোকে টকা লাভ কৰাৰ আগত চৰকাৰৰ ফালৰ পৰা ইনভেষ্টিগেশ্যন চলোৱা হ'ব। তো চৰকাৰৰ ফালৰ পৰা মানুহ আহিব তো আপোনালোকে চাব যে এই মানুহজনে ঘৰটো পোৱা যোগ্য হয় নে নহয়। তো আপোনালোকে জিঅ'টেক কৰিলেও কিন্তু আপোনালোকে সেইটো কাৰণে আপোনালোকে লাভ নকৰিব, চৰকাৰী ঘৰ আপোনালোকে লাভ নকৰিব। তো বন্ধুসকল আপোনালোকে যদি এনেধৰণৰ ভুৱা আপোনালোকে তথ্য দি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিলে, আপোনালোকে আবেদন কৰিছিলে, কিন্তু বন্ধুসকল আপোনালোকে এইবাৰ সেই চৰকাৰী ঘৰ আপোনালোকে লাভ নকৰিব। যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে। তো এনেধৰণৰ যদি কাম কৰে সেইসকল লোকে পাছলৈও আপোনালোকে কিন্তু চৰকাৰী ঘৰ আপোনালোকে লাভ নকৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই দিছোঁ আপোনালোকে চৰকাৰী ঘৰ নতুনসকলে কেতিয়া লাভ কৰিব, তো কেতিয়া চৰকাৰৰ ফালৰ পৰা সেই চৰকাৰী ঘৰ আপোনালোকক প্ৰদান কৰা হ'ব, কেতিয়া আপোনালোকে প্ৰথমটো কিস্তি টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল যোনটো নেকি খবৰ আহিছে তো চৰকাৰৰ ফালৰ পৰা তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনটো নেকি আপোনালোকৰ চৰকাৰী ঘৰৰ ওপৰত বৃহৎ ঘোষণা কৰিছে। তো বন্ধুসকল চৰকাৰী ঘৰৰ টকা প্ৰথমটো কিস্তি টকা আপোনালোকে জুন মাহৰ লাষ্টৰ ভাগত যদি দিব নোৱাৰে তো আপোনাৰ জুলাই মাহৰ আপোনাৰ প্ৰথম ভাগতে আপোনালোকে এই চৰকাৰী ঘৰ টকাটো আপোনালোকে লাভ কৰিব, প্ৰথমটো কিস্তি টকা আপোনালোকে লাভ কৰিব। কিন্তু যিসকল লোকে এনেধৰণৰ কিছুমান কাম কৰি আপোনালোকে জিঅ'টেক কৰিছিলে, ভুল কৰিলে তো সেইসকল লোকে কিন্তু আপোনালোকে টকা নাপাব। আৰু যিসকল লোকে আপোনাক সঠিকভাৱে আপোনালোকে আবেদন কৰিছিলে, আপোনালোকে জিঅ'টেক কৰিলে তো সেইসকল লোকে আপোনালোকে জুলাই মাহৰ আপোনালোকে সেই টকাটো প্ৰথমটো কিস্তি টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ নতুন নতুন ইনফৰমেশ্যন নতুন নতুন খবৰবোৰ ডেইলি লাভ কৰিব বিচাৰে তো আপোনালোকে চেনেলটো লাইক কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়াই এনেধৰণৰ খবৰবোৰ বা এনেধৰণৰ ইনফৰমেশ্যনবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।